নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, এই ভিডিঅ'টোত বিদ্যালয় বন্ধ সংক্ৰান্তীয় এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ-বাইদেউসকল, এইখন হৈছে অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ NDC নগাঁৱৰ তৰফৰ পৰা 2/6/2025 তাৰিখে জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ। এই অৰ্ডাৰটোৰ মূল কথাখিনি হৈছে বৰ্তমান চাৰিওফালে হোৱা যি ভয়াৱহ বান পৰিস্থিতি, সেই বান পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ অন্যান্য ঠাইসমূহৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলসমূহতো বানপানীৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু বিভিন্ন বিদ্যালয়সমূহত বানপীড়িত ৰাইজে আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে, অৰ্থাৎ বান শিবিৰ স্থাপন কৰিব লগা হৈছে। গতিকে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নিৰ্দেশনা নোলোৱা পৰ্যন্ত নগাঁও জিলাৰ বহু সংখ্যক বিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে। আপোনালোকে কনচাৰ্ণ CRCCৰ জৰিয়তে বন্ধৰ যি বিদ্যালয়সমূহৰ তালিকাসমূহ লাভ কৰিব আৰু এই ভিডিঅ'টোৰ স্ক্ৰীণতো দিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই ল'ব পাৰিব। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।